অধিবক্তা পুত্ৰই ঘূৰাই আনিলে পিতৃয়ে হেৰুৱা মান আৰু সাকি সাজ। পিতৃয়ে হেৰুৱাইছিল আৰক্ষীৰ চাকৰি। 11টা বছৰ পূৰ্বে দুৰ্নীতিৰ অভিযোগত হেৰুৱাইছিল আৰক্ষীৰ চাকৰি পিতৃয়ে। ইয়াৰ পিছত তেওঁ পৰিয়ালে পাৰ কৰিছিল এক কঠিন সময়। অৱশেষত পুত্ৰই আইন শিক্ষা সমাপ্ত কৰি নিজৰ প্ৰথমটো গোচৰ হিচাপে পিতৃৰ গোচৰে হাতত লৈ লাভ কৰে আইনী জয় আৰু পিতৃক উভতাই দিয়ে খাকী পোচাকযোৰ। হয়, সন্তানৰ উন্নতি প্ৰতিগৰাকী পিতৃ মাতৃৰ কাম্য। নিজ সন্তানৰ ভৱিষ্যত জীৱন সুখকৰ কৰি তোলাৰ চেষ্টাত প্ৰতিগৰাকী পিতৃ মাতৃয়ে অহোপুৰুষাৰ্থ কৰে আৰু যেতিয়া সন্তানে আশা কৰাৰ দৰে সফলতা লাভ কৰে তেতিয়া গৌৰৱান্বিত হয় তেওঁলোক। পিছে যেতিয়া সন্তানটি পিতৃ মাতৃয়ে হেৰুৱা সন্মান ঘূৰাই অনাৰ মূল হোতা হৈ পৰে, এই সুখানুভূতিক হয়তো কোনো ভাষাৰে ব্যাখ্যা কৰিব নোৱাৰি। তেনে এক কৰ্মৰেই চৰ্চালৈ আহিছে এগৰাকী অধিবক্তা যুৱক। নিজৰ দৃঢ়তা আৰু একাগ্ৰতাৰে এই যুৱকজনে উভতাই আনিছে পিতৃৰ হেৰুৱা মান। এই যুৱকজনৰ পিতৃয়ে 11টা বছৰ পূৰ্বে দুৰ্নীতিৰ অভিযোগত হেৰুৱাইছিল আৰক্ষীৰ চাকৰি। ইয়াৰ পিছত তেওঁৰ পৰিয়ালে পাৰ কৰিছিল এক কঠিন সময়। অৱশেষত পুত্ৰই আইন শিক্ষা সমাপ্ত কৰি নিজৰ প্ৰথমটো গোচৰ হিচাপে পিতৃৰ এই গোচৰে হাতত লৈ লাভ কৰে আইনী জয় আৰু পিতৃক উভতাই দিয়ে খাকী পোচাকযোৰ। ইয়াৰ পিছত অধিবক্তা পুত্ৰ আৰু তেওঁৰ পিতৃৰ এই ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে। এই ঘটনা মধ্যপ্ৰদেশৰ অনুপপুৰ জিলাখনৰ যমুনা কলিয়াৰীৰ বাসিন্দা মিথিলেশ পাণ্ডে 2013 চনত কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছিল। কিন্তু বিভাগীয় তদন্তত পাণ্ডেৰ আয়ৰ অনুপাতে সম্পত্তিৰ পৰিমাণ অধিক থকাৰ অভিযোগ উত্থাপন কৰি তেওঁক সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছিল। মিথিলেশ পাণ্ডে বাৰে বাৰে আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়াসকলক ন্যায়ৰ বাবে আবেদন জনাইছিল যদিও তেওঁৰ আবেদন আওকাণ কৰা হৈছিল। ইয়াৰ পিছত তেওঁ মধ্যপ্ৰদেশৰ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে, কিন্তু বিভাগীয় অৱহেলাৰ ফলত এই গোচৰ পিছুৱাই গৈ থাকে। এনে পৰিস্থিতিত মানসিক, আৰ্থিক আৰু সামাজিকভাৱে সংগ্ৰাম কৰিবলগীয়া হয় মিথিলেশ পাণ্ডে পৰিয়ালে। এফালে পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া হ'বলৈ ধৰিলে আৰু আনফালে সামাজিক অপমানৰো সন্মুখীন হ'বলগীয়া হয়। কিন্তু এনে প্ৰতিকূল পৰিস্থিতিটো হাৰ নামানিলে পাণ্ডে পৰিয়ালে। পাৰিবাৰিক আৰু এই সমস্যাৰ মাজতে মিথিলেশ পাণ্ডেৰ পুত্ৰ অভিষেক পাণ্ডেই আইন অধ্যয়ন সম্পূৰ্ণ কৰে আৰু আইনৰ ডিগ্ৰী লাভ কৰাৰ পিছত উচ্চ ন্যায়ালয়ত প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰে। অধিবক্তা হোৱাৰ পিছত কেৰিয়াৰ আৰম্ভ কৰি অভিষেকে প্ৰথমে পিতৃৰ গোচৰটো হাতত লয় আৰু ন্যায় লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰে। 2024 চনত তেওঁ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় দ্বিবেদীৰ আগত পিতৃৰ সপক্ষে যুক্তি দাঙি ধৰি সকলো অভিযোগ খাৰিজ কৰিছিল। সেই অনুসৰি 5 এপ্ৰিলত মিথিলেশ পাণ্ডে অনুপপুৰ থানাত যোগ দিয়ে। পাণ্ডেৰ পৰিয়ালৰ বাবে এই দিনটো কেৱল চাকৰি ঘূৰাই পোৱাৰ বাবে হোৱা আনন্দৰ দিনেই নহয়, আত্মসন্মান আৰু আত্মবিশ্বাস ঘূৰাই পোৱাৰ এক স্মৰণীয় ক্ষণ হৈ পৰে। এইদৰে সমস্যাৰ মাজতো আইন অধ্যয়ন কৰি অধিবক্তা হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ লগতে পিতৃ তথা পৰিয়ালৰ সন্মানো ঘূৰাই আনিলে অভিষেকে। এফালে গৌৰৱ তথা আনন্দ, আনহাতে কৃতজ্ঞতাত গদগদ হৈ উঠিল মিথিলেশ পাণ্ডে। নিউজ ডেস্ক ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা।